মই আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ব খুজিছোঁ, যিখিনি কথা হাজোৰ ৰাইজে, শুৱালকুছিৰ ৰাইজে বা অসমৰ ৰাইজে জনা উচিত। আমি ইলেকশ্যনৰ সময়ত মই যোৱাবাৰ যেতিয়া সুমনৰ কাৰণে আহিছিলোঁ হাজোত লাষ্টৰ দিনা, তেতিয়া মই ৰাইজক কৈছিলোঁ যে যদি এইবাৰ বিজেপি চৰকাৰ হয়, আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। তেতিয়া বহুতে বিশ্বাস কৰিছিলে, বহুতে বিশ্বাস কৰা নাছিলে। বোলে 1 লাখ চাকৰিনো ক'ৰ পৰা হ'ব, দৰমহা দিবই দেখোন পইচা নাই, চৰকাৰে লোনেই লৈ থাকে। কিন্তু আজি আপোনালোকে দেখিলে কথা মতে কাম, মই 1 লাখ ল'ৰা ছোৱালীক 3 বছৰৰ ভিতৰত চাকৰি দিলোঁ। আৰু চাকৰি কেনেকে দিলোঁ? কাৰো পৰা 1 টকা চোৱাও নাই, কাৰো পৰা 1 টকা লোৱাও নাই। আৰু মই নোলোৱা নহয়, চৰকাৰী চাকৰিৰ নামত আজি আৰু অসমত কোনেও চাকৰি ল'ব নোৱাৰে, সেই নিয়মে বদলি গ'ল। এতিয়া মোক ল'ৰাবিলাকে সোধে কামাণ্ডো পোষ্ট কেতিয়া ওলাব, পুলিচত ইণ্টাৰভিউ কেতিয়া হ'ব, হয়নে নহয়? সেইকাৰণে এই বছৰত আমি সিদ্ধান্ত লৈছোঁ যে আমি নতুনকৈ 1 লাখ হৈ গ'ল, এই বছৰত মই আকৌ 50,000 চৰকাৰী চাকৰি দিম। 50,000 পুলিচো থাকিব, শিক্ষক শিক্ষয়িত্ৰীও থাকিব, 3rd গ্ৰেড থাকিব, 4th গ্ৰেড থাকিব, 50,000 আৰু দিম। অসমত বহুত মুখ্যমন্ত্ৰী হৈছে, মই কাৰো কথা সমালোচনা নকৰোঁ, কিন্তু কাৰো দিনত এনেকে অসমীয়া 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি পোৱা নাছিলে, হয়নে নহয়? আজি আমি এই কামবিলাক আপোনালোকৰ কাৰণে কৰিছোঁ। কংগ্ৰেছৰ দিনত কি আঁচনি আছিল? ধুতি, হয়নে, লুঙি, আঁঠুৱা, কম্বল আৰু সূতা, এইটো আছিল কংগ্ৰেছৰ পঞ্চামৃত, পঞ্চ অমৃত। কি অমৃত? 1 নম্বৰ অমৃত হ'ল লুঙি, 2 নম্বৰ অমৃত হ'ল ধুতি, 3 নম্বৰ অমৃত হ'ল আঁঠুৱা, 4 নম্বৰ অমৃত হ'ল কম্বল, 5 নম্বৰ হ'ল সূতা। আমি যেনেকে পূজা কৰোঁতে পঞ্চামৃত দিওঁ নহয়, সিহঁতিও আমাক মানুহক এই পঞ্চামৃতে খুৱাই আছিল। এতিয়া আমি কি কৰিছোঁ? দালালি খতম কৰিছোঁ, বসুন্ধৰা আনিছোঁ, ধানৰ দাম 2300 টকা কৰিছোঁ, সৰিয়হৰ দাম 5,500 টকা কৰিছোঁ। আৰু মহিলাসকলক আমি কৈছোঁ যে সূতাৰ কাৰণে লাইন দিব নালাগে, ঘৰতে থাকক, আমি অৰুণোদয় আঁচনি দিম। বোলে অৰুণোদয় মানে কি? যে 1250 টকা বেংকৰ একাউণ্টত প্ৰত্যেক মাহৰ 10 তাৰিখে সোমাব। প্ৰথমতে মানুহে বিশ্বাস কৰা নাছিলে, বোলে কেনেকেনো হ'ব। এতিয়া কংগ্ৰেছীবিলাকেও কয় মামা অৰুণোদয় পাম না, হয়নে? এতিয়া আমাৰ বিজেপি বিলাকতো অৰুণোদয় লাগেই বাৰু, এতিয়া কংগ্ৰেছকো অৰুণোদয় লাগে। এতিয়া কোনে অৰুণোদয় মিছা বুলি নকয়, চবেই জানে যে অৰুণোদয় আছে আৰু পাৰিলে আমাকো লাগে। আপোনালোকৰ কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। পোৱা নাই? ঠিক আছে, এতিয়া বহক। চলিবিলাকে হাত নাদাঙবি, তহঁতকো লাগে। এতিয়া মই আপোনালোকক সুধিছোঁ যে আপোনালোকে ৰেচন কাৰ্ডখন বনালে নে নাই? কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন। আচ্ছা,
তাৰ মানে আজি মিটিঙত এটা কথা আমি গম পালো যে আমাৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, হয়নে? হয়নে? মই ঠিক কৈছো নে? যে ৰেচন কাৰ্ডখন ঘৰত আছে, 5 কেজি চাউল পাওঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ডখনো আছে, কিন্তু 10 তাৰিখে বেলেগে অৰুণোদয় পায়, আমি নাপাওঁ, অলপ মনটো আমাৰ বেয়া লাগে, হয় না? এতিয়া আপোনালোকক মই ক'ব খুজিছো যে এই ইলেকশ্যনৰ পিছত আমাৰ হাজো শুৱালকুছিত যিমান মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৰে ঘৰতে মই অৰুণোদয়টো দি দিম, হ'ব? তাৰ মানে ৰেচন কাৰ্ড য'ত অৰুণোদয় ত'ত, ৰেচন কাৰ্ড য'ত, বাছ। এতিয়া ঘৰত যদি ৰেচন কাৰ্ড আছে অৰুণোদয় আহিবই। একদম ধুনীয়া মই চিষ্টেমেটিক কৰি দিছো যে ৰেচন কাৰ্ড আছে যদি ঘৰত আমি অৰুণোদয় ধুনীয়াকৈ পাই যাম। এতিয়া চাকৰি আৰম্ভ হ'ল, অৰুণোদয় হ'ল, লগতে আৰু এটা আমি আঁচনি আৰম্ভ কৰিছো। বহুত ল'ৰাই চাকৰিটো নাপাব, 10 লাখ চাকৰি নিবনুৱা, চাকৰি 1.5 লাখ 2 লাখ হ'ব, চবকে চাকৰি দিয়াও সম্ভৱ নহয়। কিন্তু চাকৰি নোপোৱা ল'ৰা ছোৱালীবিলাকে কি কৰিব? তাৰ কাৰণে আমি এটা নতুন আঁচনি ওলাইছো, নামটো হ'ল আত্মনিৰ্ভৰ অসম। ইয়াত কি হয়, যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নকৰে বা চাকৰি নাপাব তেওঁলোকে আবেদন কৰিলে সৰু ব্যৱসায় কৰিবৰ কাৰণে আমি ল'ৰা ছোৱালীবিলাকক 2 লাখকৈ টকা দিম। মৰ্টগেজ নালাগে, একো নালাগে, কিন্তু 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। আৰু ঘূৰাইও কেতিয়া দিব লাগিব? 5 বছৰ পিছত মাহত মাত্ৰ 2000 টকা। এই আঁচনিটোত ইতিমধ্যে এবাৰ এপ্লিকেশ্যন হ'ল, 2 লাখ ল'ৰা ছোৱালী আবেদন কৰিলে আৰু এবাৰ আঁচনিটো খুলিব। যিসকলে এই আঁচনিটোৰ বিষয়ে গম পোৱা নাছিলে তেওঁলোকে এইবাৰ আকৌ আবেদন কৰিব পাৰিব। বুজি পালে? ইয়াৰ পিছত মেট্ৰিকৰ ৰিজাল্ট দিলে, হয়নে নহয়? হ'লনে? দিলেনে? ইয়াত পাছ কৰিছে নাই? কৰিছে। এইবাৰ আমি এটা নতুন কাম হাতত লৈছো। আপোনালোকে চাব, অসমত 1.5 লাখ চাকৰি ওলালে, এতিয়া অসমত জাগিৰোডত টাটাৰ ইণ্ডাষ্ট্ৰী আহিছে, নলবাৰীত পেপচি কোম্পানী আহিছে। আৰু যদি অসমত আন্দোলন নাথাকে, ধৰ্ণা ধৰ্মঘট এইবিলাক যদি নাথাকে, অসমত উদ্যোগ আহি থাকিব। আমাক শিক্ষিত ল'ৰা ছোৱালীৰ প্ৰয়োজন হ'ব। আমাৰ ল'ৰা ছোৱালী বহুতে মেট্ৰিক পাছ কৰি কলেজত নাযায়। 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। এইবাৰ আমি কি কৰিছো যে ধনী হওক দুখীয়া হওক কলেজত নামভৰ্তি কৰিবৰ কাৰণে ল'ৰা ছোৱালীয়ে এইবাৰ 1 টকাও খৰচ কৰিব নালাগে, বিনামূলীয়াকৈ আমি নামভৰ্তি কৰি দিম। ল'ৰাৰ নামভৰ্তি বিনামূলীয়া হ'ব, ছোৱালীৰো নামভৰ্তি বিনামূলীয়া হ'ব। কিন্তু এডমিশ্যন লোৱাৰ পিছত ছোৱালীবিলাকৰ বেংক একাউণ্টত মামাই 10,000 টকা সোমাই দিব। যদি হায়াৰ ছেকেণ্ডাৰী 10,000, ডিগ্ৰী পঢ়িলে 12,500 আৰু বিশ্ববিদ্যালয়ত পঢ়িলে আমি ছোৱালীবিলাকক 25,000 টকাকৈ বছৰি বেংকৰ একাউণ্টত সোমাই দিম।
এখন ঘৰত দুটা ল'ৰা ছোৱালী, ল'ৰাটোৰ দায়িত্ব দেউতাক মাকে ল'লে আৰু ছোৱালীটোৰ দায়িত্ব মামাই ল'লে। হ'ব। এতিয়া তৃতীয়তে কথাটো হ'ল যে হাজো আৰু শুৱালকুছিৰ মহিলাসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে নে নাই? কোনে কোনে কৰিছে হাত ডাঙৰ? চবেই কৰিছে। ভাল কৰি কৰিছে। ফটোটো উঠিলে, হৈ গ'ল। এতিয়া টকাটো লাগে নে নালাগে? নালাগে নেকি? একদম লাহে লাহে কৈ আছে নালাগে নেকি? লাগে। টকাটো লৈ কি কৰিম? গিৰিয়েকক দি দিম? হা? গিৰিয়েকক নিদিয়ে? আৰু যদি গিৰিয়েকে ভোট নিদিয়ে, দিবনে নাই গিৰিয়েকে ভোট? ঘৰত দিম বুলি কৈছে নে নিদিওঁ বুলি কৈছে বিজেপি? মই এটা কথা কওঁ, যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, 2 এদিনতে তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা পুটুং কৰি সোমাই দিম। ঠিক আছে?